हेलो गाइस गुड मर्निंग आज হৈছে শুভ জন্মাষ্টমী পবিত্ৰ শুভ ক্ষণত সকলোৰে মংগল কামনা কৰিলো পিছে এটো যোৱা কালিৰ ভিডিঅ' যোৱা কালি এটা নিমন্ত্ৰণ আছিল খৰিহতৰ ঘৰলৈ বুলি কাৰণ তেওঁলোকৰ ঘৰলৈ খনিকপুতি অনা হৈছে ভাদমা যিহেতু নামঘৰলৈ যোৱা তেনেকৈ হোৱাই নাই সময় সুবিধাও বিশেষকৈ মিলা নাই সেইবাবে দুইজন ওলালো খৰিহতৰ ঘৰলৈ বুলি খৰিহতৰ ঘৰ যোৱাৰ আগমুহূৰ্তত মাহঁতৰ ঘৰত কাপোৰ সাজ সলাই ল'লো আৰু মাৰ কাপোৰ সাজ পিন্ধি খনিকৰ পুথি বাগলৈ বুলি ওলালো যিহেতু আমি তাত পাওঁতে সন্ধিয়াই হ'ল আৰু তেতিয়ালৈ খনিকৰ পুথি বাগ আদৰিছেই আদৰণীয়ে জনাইছে আদৰণী জনোৱাৰ আগমুহূৰ্তত আয়তীসকলে উৰুলি দিছে আৰু সন্মানেৰে দেখিছেনে ভক্তিভাৱে চাকি বন্তি জ্বলাই ভক্তিভাৱে খৰিহতৰ ঘৰলৈ শিৰত তুলি প্ৰৱেশ কৰিছে আমিও তাতে উপস্থিত থাকিলোঁ আৰু ভগৱানক আশীৰ্বাদ বিচাৰিলোঁ আৰু সকলোৰে মংগলৰ কামনা কৰিলোঁ ভকতসকলে ইমান ধুনীয়াকৈ নাম প্ৰসংগ কৰিছে আৰু শুনিয়ে ভাল লাগিছে ভাদমা যিহেতু ভগৱানৰ এনেকুৱা এটা স্থানলৈ আহিলে মনটো পবিত্ৰ লাগে আৰু বহুতে বেছি ভাল লাগে নহয়নে মোৰ কিন্তু বহুত বিৰাটেই ভাল লাগে এফালে আমি তাত ব্যস্ত হৈ পৰিলোঁ আমাক যে খাবলৈ মাতিছিল আমি পাহৰিলোৱে জলপান খাই বৈ অলপৰ সময় তাতে ৰ'লোঁ আৰু নামো সামৰিলে প্ৰসাদ বিতৰণ কৰিলে প্ৰসাদ খাই বৈ খুব বেছি 12মান বজাত মাহঁতৰ ঘৰলৈ বুলি আহিলোঁ যিহেতু ৰাতি আমাক তাত চাকি জ্বলাবলৈ দিয়া নাছিল সেয়েহে ৰাতিপুৱা সোনকালে উঠি গা পা ধুই মানুহজনে মই ভগৱানৰ ওচৰত আশীৰ্বাদ বিচাৰি চাকি বন্তি জ্বলাই সোনকালে ঘৰলৈ বুলি ৰাওনা হ'লোঁ আকৌ লগ পাম এটা নতুন ভিডিঅ'ৰ সৈতে বাই বাই।